সমস্যা সমাধানতকৈ কঠিন হ'ল পৰিস্থিতি চিনাক্ত কৰা, সিহঁতৰ বিশ্লেষণ কৰা আৰু কাৰ্যকৰী সমাধান বিচাৰি পোৱা। সমস্যা সমাধান অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ ই সমালোচনাত্মক চিন্তাধাৰা আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা বৃদ্ধি কৰে, কঠিন পৰিস্থিতি আৰু বাধাসমূহ অতিক্ৰম কৰিবলৈ সহায় কৰে, কঠিন পৰিস্থিতিত স্থিৰতা ৰক্ষা কৰা আৰু পৰিস্থিতিৰ সৈতে খাপ খাব পৰা ক্ষমতা গঢ়ি তোলে। কাৰ্যকৰী সমাধান বিচাৰিবলৈ সৃষ্টিশীলতা আৰু নৱপৰিৱৰ্তনক উৎসাহিত কৰে, লগতে আত্মবিশ্বাস আৰু স্বাধীনতা বৃদ্ধি কৰে। ব্যক্তিগত, শৈক্ষিক আৰু পেছাদাৰী জীৱন উন্নত কৰে আৰু উত্তম ব্যৱস্থাপনা আৰু কাৰ্যক্ষমতাৰ বিকাশত উৎসাহিত কৰে। সমস্যা সমাধান ক্ষমতা উন্নত কৰাৰ পৰামৰ্শ আৰু কৌশলসমূহ চাওঁ আহক। প্ৰথমে সমস্যাটোক পূৰ্ণৰূপে বুজক আৰু ইয়াক সৰু সৰু অংশত বিভক্ত কৰক। পৰিস্থিতিৰ বিশ্লেষণ কৰিবলৈ তলৰ পদক্ষেপসমূহ অনুসৰণ কৰক। প্ৰথমে তথ্য সংগ্ৰহ কৰক, ধাৰণাসমূহ চিনাক্ত কৰক আৰু মূল কাৰণ বুজি উঠক। ভিন্ন সমাধান বিচাৰক, নতুন ধাৰণা অনুসন্ধান কৰক আৰু সম্ভাৱ্য সকলো ফলাফল বিবেচনা কৰক। শান্তভাৱে সমস্যাৰ সমাধানৰ চেষ্টা কৰক আৰু হেঁচাত পৰি সিদ্ধান্ত লোৱাৰ পৰা সাৱধান হওক। সঠিক সমাধান বিচাৰিবলৈ নিৰ্দিষ্ট পৰিমাপযোগ্য লক্ষ্য স্থাপন কৰক। নতুন ধাৰণা আৰু দৃষ্টিভংগী লাভ কৰিবলৈ আনৰ সৈতে সমস্যাৰ কথা আলোচনা কৰক। সংগঠিত পদ্ধতি ব্যৱহাৰ কৰক। 5টি কিয় বা মূল কাৰণ বিশ্লেষণৰ দৰে পদ্ধতিৰে সমস্যা সমাধানৰ মূল কাৰণ চিনাক্ত কৰক। অতীতত সমস্যা সমাধানৰ অভিজ্ঞতাৰ পৰা যি কাম কৰিছিল আৰু যি কাম কৰা নাই সেই বিষয়ে চিন্তা কৰক। নিজৰ দক্ষতা শক্তিশালী কৰিবলৈ বিভিন্ন ধৰণৰ সমস্যাৰ সৈতে নিজকে সংগ্ৰাম কৰাই থাকক। স্কুল ৱেলনেছ টিম অথবা ষ্টুডেণ্ট ছাৰ্ভিচেছ চেণ্টাৰৰ পৰা সহায় ল'ব পাৰে। শিক্ষা মন্ত্ৰণালয়ে যেনে উমিদ বা UGCয়ে যি নীতি প্ৰণয়ন কৰিছে তাৰ অনুসৰি ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য আৰু সুৰক্ষা সম্বন্ধীয় সহায়ৰ বাবে এইসকলক প্ৰশিক্ষণ দিয়া হৈছে। যদি আপোনাৰ বিদ্যালয় বা মহাবিদ্যালয়ত এজন কাউন্সিলৰ আছে, তেন্তে তেওঁলোকৰ লগতো কথা পাতিব পাৰিব। তেওঁলোকে যদি প্ৰাথমিক পৰ্যালোচনাৰ পিছত অধিক সহায়ৰ প্ৰয়োজন বুলি ভাবে, তেন্তে আপোনাক স্বাস্থ্য সেৱালৈ প্ৰেৰণ কৰিব পাৰিব। এই সকলোখিনি অন্তৰ্ভুক্ত হ'ব পাৰে টেলিমানছত, যি হৈছে এটা মানসিক স্বাস্থ্য সহায়ৰ কল সেৱা। আপোনাৰ উপকেন্দ্ৰ বা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ অথবা ওচৰৰ স্বাস্থ্য কেন্দ্ৰ। লগতে চৰকাৰী চিকিৎসালয়ত মানসিক স্বাস্থ্য সেৱা যেনে DMHPৰ অধীনত থকা মানসিক স্বাস্থ্য বিশেষজ্ঞসকল যেনে মনোৰোগ বিশেষজ্ঞ, ক্লিনিকেল মনোবিজ্ঞানী, মানসিক স্বাস্থ্য সমাজকৰ্মী আৰু মানসিক স্বাস্থ্য নাৰ্ছ। চৰকাৰী চিকিৎসালয় বা চিকিৎসা মহাবিদ্যালয়ৰ শিশু মানসিক স্বাস্থ্য বিভাগ, শিশু আৰু কৈশোৰ মানসিক স্বাস্থ্য সেৱা আৰু এইমছ গুৱাহাটী চাংচাৰীৰ কেন্দ্ৰৰ শিশু মানসিক স্বাস্থ্য বিভাগৰ সেৱাসমূহো আপোনালোকৰ কাৰণে উপলব্ধ হ'ব। যদি আপুনি ব্যক্তিগতভাৱে স্বাস্থ্য সেৱাৰ লগত যোগাযোগ কৰিব বিচাৰে, তেন্তে সেয়াও কৰিব পাৰে। আন সহায়ৰ বিকল্প হিচাপে RKSKৰ কাউন্সিলৰ বা আশা কৰ্মীসকলৰ সহায় বিচাৰিব পাৰে। আমাৰ উদ্দেশ্য এই যে আপুনি বিভিন্ন বিকল্পৰ পৰা সঠিক সহায় লাভ কৰিব পাৰে।